উজনিত শ্ৰমিকক আক্ৰমণ কৰা ঘটনাৰ ন্যায় বিচাৰি দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক লৈ স্মাৰক পত্ৰ প্ৰদান। চৰাইদেউ জিলাৰ দলবাগানত কাম কৰিবলৈ গৈ বৰ্বৰ আক্ৰমণৰ বলি হোৱা শ্ৰমিকসকলৰ ন্যায়ৰ দাবীত আজি লক্ষীপুৰ ৰাজচক্ৰ বিষয়াৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰে মিয়া যুৱ পৰিষদৰ প্ৰাক্তন সভাপতি জেহিৰুল ইছলামে। লগতে উপস্থিত থাকে ভুক্তভোগী শ্ৰমিক আৰু পৰিয়ালৰ লোক। অতি ক্ষীপ্ৰতাৰে ঘটনা তদন্ত কৰি দোষী গ্ৰেপ্তাৰৰ দাবী জনাই ভুক্তভোগী শ্ৰমিকৰ লগতে পৰিয়ালৰ লোকে। আমি এটা মেমৰেণ্ডাম দিবলৈ ওলাইছো। আমি ন্যায়ৰ শর্তে দেশৰ শান্তি সম্প্ৰীতি অটুট ৰখাৰ শর্তত একো নহয়, আমাৰ জেগা আমি চবে অপ্ৰীতিকৰ একো নহয়। আমাৰ কথা হ'ল সাৰ্কেল অফিচাৰ মহোদয় ডাঙৰীয়াই দয়া কৰি অনুৰোধ কৰি আমি বাহিৰলৈ আহি আমাৰ মেমৰেণ্ডামখন গ্ৰহণ কৰিব লাগে বুলি আমি কাউতৰে অনুৰোধ জনাইছো। মই মিয়া যুৱ পৰিষদৰ প্ৰাক্তন সভাপতি জাহিৰুল ইছলাম, ভুক্তভোগীৰ আই মাতৃসকলে আহিছে শান্তি সম্প্ৰীতিৰে আমাৰ মেমৰেণ্ডামখন ন্যায়ৰ শর্তত জাতীয় শর্ত সুৰক্ষা কৰাৰ শর্তত অসমত শান্তি সম্প্ৰীতি বজাই ৰখাৰ শর্তত আমি মাননীয় আমাৰ সাৰ্কেল অফিচাৰ গগৈ চাহাবৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। তেখেতৰ জৰিয়তে আমি এটা মেমৰেণ্ডাম আমি ৰাষ্ট্ৰপতিলৈ মুখ্যমন্ত্ৰীৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ লগতে ৰাষ্ট্ৰপতিলৈ এখন মেমৰেণ্ডাম প্ৰেৰণ কৰাৰ কাৰণে আজি আমি ইয়াত আহিছোঁ। আমি ৰিকুৱেষ্ট কৰিছোঁ, কৰজোৰে অনুৰোধ জনাইছোঁ মাননীয় গগৈ চাহাবে, আমাৰ সাৰ্কেল অফিচাৰ চাহাবে আহি আমাৰ মেমৰেণ্ডামখন সদৰে গ্ৰহণ কৰিব লাগে বুলি আমি আবেদন জনাইছোঁ।